নমস্কাৰ, আজি মটন মছলা বনাব লৈছোঁ। এইখিনি মছলাখিনি পলিথিনত ভৰাই লৈছোঁ। 1 ঘণ্টামান থলোঁ। এতিয়া তেল দিছোঁ কেৰাহীত। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। পিঁয়াজ ভজা হৈছে, ইয়াত অকণমান হালধি দিছোঁ। ইয়াত মছলা বহুত কিবাকিবি দিছোঁ, আপোনালোকে সকলোখিনি ক'ব নোৱাৰিম বাৰু। 33টা মছলা দিয়া হৈছে। নিজে কিছুমান বনাইছোঁ আৰু কিছুমান পেকেটৰ হয়। এইখিনি আদা নহৰু, তেতিয়া অকণমান পানী দি সিজাই লৈছোঁ মছলাখিনি। তাৰপিছত মটনখিনি পলিথিনৰ পৰা ইয়াত ঢালা হৈছে। এইটো চিক্ৰেট মছলা দেই, চিক্ৰেট মছলাটো দিবই লাগে। তাৰপিছত এই ইলাচি এড কৰা হ'ল। তাৰপিছত পানী এড কৰি ইয়াত আদা নহৰু পেষ্টখিনি দিয়া হ'ল। শেষত